কেন্দ্ৰীয় চৰকাৰৰ পৰা নতুনকৈ আৰম্ভ কৰিছে বিনামূল্য চিলাই মেচিন বিতৰণ আঁচনি হয় আপোনালোকে যদি বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে বৰ্তমান সময়ত চৰকাৰী চিলাই মেচিনৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আটাইতকৈ ভাল কথাটো হ'ল যে এই যে চৰকাৰী চিলাই মেচিনৰ বাবে আবেদন কৰিব আপোনালোকক কিন্তু ডাইৰেক্ট চৰকাৰী চিলাই মেচিনটো দিয়া নহয় ইয়াৰ বিপৰীতে আপোনালোকক ডাইৰেক্ট 15000 টকা আপোনালোকৰ বেংক একাউণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু যাৰ জৰিয়তে কিন্তু আপোনালোকে চৰকাৰী চিলাই মেচিন এখন কিনিব পাৰিব বা আপোনালোকে কিনিব লাগিব ঠিক আছে সো আপোনালোকে যদি বিচাৰে চৰকাৰী চিলাই মেচিনৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰসেস আজিৰ এই ভিডিওৰ জৰিয়তে দেখুৱাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাব লগতে ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিওটো যদি আপুনি ফেসবুকত চাইছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰি বেছিকৈ শেয়াৰ কৰি দিব এতিয়া বলক মই আপোনালোকক দেখুৱাইছো যে আপোনালোকে কেনেকৈ চৰকাৰী চিলাই মেচিন এখনৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি জাস্ট আপোনালোকে পিএম বিশ্বকৰ্মা বুলি লিখি সাৰ্চ কৰি দিব ওকে সার্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ পোৰ্টেলটো ওপেন হ'ব ওপেন হোৱাৰ পিছত মই ডিটেইল স্ক্ৰিনে দেখুৱাই দিলো যে আপোনালোকে ইয়াৰ পৰা কি সুবিধা লাভ কৰিব এতিয়া চাওক আপোনালোকে এপ্লাই কৰাৰ বাবে এই যেটো অপচন দেখিব আছে কৰ্নাৰত আছে ইয়াতে ক্লিক কৰাৰ পিছত সিএসসি লগইন আপোনালোকে যেটো অপচন দেখিব আছে ইয়াতে ক্লিক কৰিব সিএসসি লগইনত ক্লিক কৰাৰ লগে লগে আকৌ তিনিটা কৈ অপচন আহিব ভিউ শ্ৰম ডাটা এণ্ড ইয়াতে 2 নম্বৰ যেটো অপচন আছে সিএসসি ৰেজিষ্টাৰ আৰ্টিসানস এনেকৈ আছে যেটো আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে এই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু এটা চাওক সিএসসি আইডি পাসওয়ার্ড খুজি আছে এণ্ড আপোনালোকে ক্যাপচাটো বহাই সাইন ইন কৰিব লাগিব এটা চাওক যেসকলৰ হাতত নেকি সিএসসি আইডি আছে হেসকলত ইয়াতে লগইন কৰিব পাৰিব সিএসসি আইডিৰ জৰিয়তে আৰু যেসকলৰ হাতত নেকি সিএসসি আইডি নাই হেসকলে কি কৰিব লাগিব আপোনালোকৰ ওচৰৰ পাছৰে থকা সিএসসি চেণ্টাৰত যাই কিন্তু আপোনালোকে সিএসসি আইডি জৰিয়তে এপ্লাই কৰিব লাগিব সো এতিয়া বহুতে হয়তো মোৰ আগত সিএসসি আইডি টো খুজিব পাৰে মই কিন্তু আপোনালোকক সিএসসি আইডি টো এটু কাৰণতে নেদু ইয়াৰ আগতে মই সিএসসি আইডি শেয়াৰ কৰিছিলো মই বহুত এটা ডাঙৰ প্ৰবলেমত পৰিছিলো যাৰ বাবে মই বৰ্তমান সিএসসি আইডি কাকো শেয়াৰ নকৰো তো সিএসসি আইডি বহাই যেতিয়া আপোনালোকে সাইন ইন অপচনত ক্লিক কৰিব সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সাইন ইন হৈ যাব লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ৰেজিষ্টাৰ নাও অপচনটো আহি যাব এতিয়া চাওক ইয়াতে উদা হৈছে ইণ্ডিয়াৰ এনি গভৰ্ণমেণ্ট এমপ্লয়মেন্ট উইদিন ইওৰ ফ্যামিলি আপোনালোকৰ পৰিয়ালৰ কোনো মানুহ সরকারি চাকৰি কৰে নেকি যদি কৰে আপোনালোকে এস কৰিব না আপোনালোকে নো কৰিব এট ইয়াতে কোৱা হৈছে যে দ্বিতীয় নম্বৰ অপচনটো পিএম ইজিপি অৰ ইয়াতে হৈছে আন্ডাৰ পিএম স্বনিধি বা পিএম মুদ্ৰা লোন যেটো আছে এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকে লোন লৈছে নেকি যদি লৈছে এস কৰিব না আপোনালোকে নো কৰিব নো কৰাৰ পিছত আপোনালোকে আকৌ ইয়াতে কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ফাৰ্স্ট টাইম এতে আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যেটো নেকি আধাৰ কাৰ্ড সৈতে লিংক হৈছে এই মোবাইল নাম্বাৰটো বহাব এন্ড আপোনালোকে দ্বিতীয় অপচনত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰ পাব এন্ড আপোনালোকে এই যেটো অপচন দেখুৱা আছে ইয়াতে আপুনি আপোনাৰ এই ক্যাপচা কোডটো এপাকছত বহাই দিব লাগিব ক্যাপচা কোড বহাৰ পিছত ইয়াতে আপোনালোকে টিক লগাই দিব এন্ড আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰি দিব অপচনত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব এন্ড আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত কিন্তু ওটিপি এটা আহি যাব অৰ্থাৎ আপুনি যেটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত ওটিপি এটা আহি যাব মোৰ অলৰেডি ওটিপি আহি গৈছে মই জাস্ট ওটিপি টো বহাই দিছো এতিয়া মই ইয়াতে কন্টিনিউ অপচনত ক্লিক কৰি দিম ওটিপি বহাই সাবমিট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ফৰ্মখন এনেকৈ খুল খাব এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে আপোনাৰ নাম ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনাৰ ফাদাৰছ নেম দেখিবলৈ পাব ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব এণ্ড আপোনালোকৰ মেৰিটাল ষ্টেটাসটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব আপুনি মেৰিড নে আনমেৰিড প্লাস আপোনাৰ জেন্ডাৰটো আপুনি ইয়াতে অলৰেডি সিলেক্ট হৈ থকা দেখিবলৈ পাব তাৰ পিছত ইয়াতে দেখিব আছে ক্যাটেগৰী আপোনালোকে ক্যাটেগৰী অপচনত যেতে ক্লিক কৰিব জেনাৰেল এসটি এসসি ওবিসি বহুত কেইটা অপচন আছে আপোনালোকৰ যোনটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব দিব্যাংগজন যেসকল কি শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হেসকলৰ বাবে ইয়েস হ'ব অন্যথা আপোনালোকে নো কৰি দিব ঠিক আছে যদি আপোনালোকে ইয়াতে ইয়েস কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে আকৌ কেনেকুৱা ধৰণৰ দিব্যাংগজন আপোনালোকে হেতু কিন্তু ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তো মই ইয়াতে নো কৰি দিছো তাৰ পিছত ইয়াতে সোধা হৈছে আৰ ইউ ডুইং বিজনেস ইন সেম ষ্টেট আপোনাৰ যেটো ব্যৱসায় আপুনি যেটো কাম কৰে এই কামটো আপুনি আপোনাৰ যেটো ষ্টেট সেই ষ্টেটৰ জন্য কি তো আপোনালোকে এই আঁচনি বিষয়ে নিশ্চয় জানে যে কোনসকলৰ বাবে এই আঁচনিটো তো আপোনালোকে ইয়াতে এটো ইউজ কৰি দিব আৰু যদি আপোনালোকে বাহিৰ ষ্টেটত কৰিছে তেনে ক্ষেত্ৰত নকৰিব তাৰ পিছত ইয়াতে কৈছে আৰ ইউ ডুইং বিজনেস ইন সেম ডিস্ট্ৰিক্ট আপুনি যদি যেটো নেকি ডিস্ট্ৰিক্ট আপোনাৰ আধাৰ কাৰ্ডত আছে সেই ডিস্ট্ৰিক্টত যদি আপোনালোকে কাম কৰে এটো ইউজ কৰিব অন্যথা আপোনালোকে নকৰিব তাৰ পিছত আপোনালোকে মাইনৰিটি নেকি এটা চাওক যেসকল আছে হিন্দু হেসকলে ইয়াতে মাইনৰিটিটো নো কৰি ৰাখিব এটো ইউজ কৰিব নালাগে আৰু যেসকল নেকি মুসলিম বৌদ্ধ খ্ৰীষ্টান তাৰ পিছত জৈন আছে এই সকল হল আপোনাৰ মাইনৰিটি হেসকলে ইয়াতে ইউজ কৰিব
তাৰপিছত ইয়াতে আহিছে সিলেক্ট মাইনৰিটি যদি আপোনালোকে এটো নকৰে তেনে ক্ষেত্ৰত আপোনালোকে এই অপচনটোত একো সিলেক্ট কৰিবলগীয়া নাই হিন্দুসকলৰ বাবে আৰু যিসকল অন্য আছে সেইসকল ইয়াতে ইয়েস কৰিব এণ্ড ইয়াৰ পৰা কোনটো ধৰণৰ মাইনৰিটি ইয়াতে চাওক যেনেকৈ আছে বাদ্দিষ্ট খ্ৰীষ্টান জৈন মুছলিম শিখ এনেকৈ বহুত কেইটা অপচন আছে আপোনালোকৰ যোনটো হয় এটা আপোনালোকে দিব তাৰ পিছত আপোনালোকে আহি যাব স্ক্ৰল ডাউন হৈ ইয়াতে আপোনালোকে দেখিব আছে কন্টাক্ট ডিটেইলছ কন্টাক্ট ডিটেইলছত ইয়াতে আপোনাৰ মোবাইল নম্বৰটো অলৰেডি আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি লৈছে এণ্ড ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা দেখিবলৈ পাব প্লাস ইয়াতে আপুনি আপোনাৰ পেন কাৰ্ডৰ নাম্বাৰটো দিব পাৰে এটো আপোনাৰ অপচনেল ওকে এতিয়া সাক ফ্যামিলি ডিটেইলছত আহি যাব আপোনালোকে ফ্যামিলি ডিটেইলছত আপোনালোকে কি কৰিব লাগিব ইয়াতে জাস্ট আপুনি আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাই দিব ৰেশন কাৰ্ডৰ নাম্বাৰ বহাই যেতিয়া আপুনি এড কৰিব এড কৰাৰ লগে লগে আপোনালোকৰ ৰেশন কাৰ্ডৰ যিসকল নেকি সদস্য আছে সকলো সদস্যৰ নাম অটোমেটিকলি তলত ডিটেক্ট কৰি লব আৰু যদি আপুনি বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কি কৰিব পাৰিব নিজাববীয়াকৈ আপোনাৰ ফালৰ পৰা এটাকৈ এড কৰিব পাৰিব এড ড্ৰ অপচনত ক্লিক কৰি ঠিক আছে এটা আপুনি মেনুৱেলি কৰিব পাৰিব বা আপুনি ৰেশন কাৰ্ডৰ জৰিয়তে ডাইৰেক্ট ইয়াতে অটোমেটিকলি ডিটেক্ট কৰি লব পাৰিব আপোনাৰ যোনটো সুবিধা হয় আপুনি সেই হিচাপত কৰি লব ওকে ৰেশন কাৰ্ড নাম্বাৰ বহাই হেৰি কৰাৰ লগে লগে আহি যাব আৰু যদি আপোনালোকে মেনুৱেলি কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ধৰক উদাহৰণ হিচাপে এড ড্ৰ অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে হেজন ব্যক্তিৰ নাম লগতে মুৰব্বীজনৰ লগত কি ৰিলেশন হেটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লগতে ইয়াতে আপোনাৰ হেজন ব্যক্তিৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব তো মোৰ ইয়াত দিয়াৰ প্ৰয়োজন নাই মই এটো ডিলিট কৰি দিলো মই জাস্ট আপোনালোকক দেখাই দিলো এতিয়া আপোনালোকে স্ক্ৰল ডাউন হৈ অহাৰ পিছত ইয়াতে থাক আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা আপোনাৰ এড্ৰেছটো ডিটেক্ট কৰি লব ঠিক আছে আপোনাৰ যে আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডৰ পৰা আপোনাৰ এড্ৰেছ ইয়াতে ডিটেক্ট কৰি লব আধাৰ কাৰ্ড এড্ৰেছ ষ্টেট ডিস্ট্ৰিক্ট এণ্ড পিন কোড মানে ডিটেক্ট কৰি লব তাৰ পিছত ইয়াতে আছে কারেন্ট এড্ৰেছ এ ধৰক আপোনাৰ আধাৰ কাৰ্ডৰ যেটো এড্ৰেছ আছে সেই এড্ৰেছ আৰু বৰ্তমান আপুনি য'ত বসবাস কৰি আছে এড্ৰেছটো যদি সেম নহয় তেনে ক্ষেত্ৰত আপোনাকে আধাৰ অপচনত ক্লিক কৰিব পাৰিব আৰু যদি সেম এড্ৰেছ আধাৰ কাৰ্ডৰ লগত মিল আছে তেনে ক্ষেত্ৰত আপোনাকে সেম এড্ৰেছ আধাৰ কাৰ্ডত যেটো আছে ইয়াতে ক্লিক কৰিব পাৰে বা আধাৰ অপচনত ক্লিক কৰি কিন্তু আপুনি মেনুৱেলি বহাব পাৰিব তো মই ইয়াতে মেনুৱেলি মোৰ এড্ৰেছটো বহাই দি আছো এড্ৰেছটো বহাই দিয়াৰ পিছত ইয়াতে আপোনালোকে সব সিলেক্ট নেম অফ দা পঞ্চায়ত আপোনালোকৰ পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব মানে এইখিনি কিন্তু আপোনাৰ সকলো এড্ৰেছতে আহি যাব তো আপোনালোকৰ যোনটো পঞ্চায়ত হয় আপোনালোকে এটো বহাই দিয়ক পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰি আহিব বা আপোনালোকৰ ব্লকৰ নামটো সিলেক্ট কৰিব লাগিব তো স্ক্ৰল ডাউন হৈ আহি ইয়াতে চাওক আপোনালোকে দেখিব আছে প্ৰফেশনাল ট্ৰেড ডিটেইলছ তো ইয়াতে চাওক প্ৰফেশনাল ট্ৰেড ডিটেইলছ অপচনত আপোনালোকে যেতে ক্লিক কৰিব ইয়াৰ পৰা বহুত অপচন ওলাই আহিব অৰ্থাৎ আপুনি কি কাম কৰে ঠিক আছে আপুনি কি কাম কৰে ইয়াৰ পৰা কিন্তু আপোনালোকে বিচাৰি ওলাব লাগিব আৰু আপোনালোকে কিন্তু এটো সিলেক্ট কৰিব লাগিব এভেইলেবল আছে আপোনাৰ যোনটো হয় আপোনালোকে ইয়াৰ পৰা এটো সিলেক্ট কৰি দিব ওকে ইয়াতে চাওক গোল্ড স্মিথ সোনাৰ তাৰ পিছত হেমাৰ এণ্ড টুল কিট মেকাৰ লোক স্মিথ তাৰ পিছত মনসৰ কিবা লিখা আছে পটাৰ কুমাৰ অৰ্থাৎ টেইলৰ মানে দৰ্জি আপোনালোকে এনেকৈ সিলেক্ট কৰিব এণ্ড ইয়াতে চাওক সাব আছে আপোনালোকে এটো সিলেক্ট কৰিলে হ'ব নকৰিলে হ'ব তাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিব আছে I have declared that my professional trade my family এনেকৈ আহিছে তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব এণ্ড ইয়াতে সব কৈছে বিজনেছ এড্ৰেছ এতিয়া আপুনি ওপৰত যেটো এড্ৰেছ দিছে আৰু আপোনাৰ বিজনেছ এড্ৰেছ সেম টু সেম নেকি যদি সেম এজ আদাৰ এড্ৰেছ তেনে ক্ষেত্ৰত আপুনি প্ৰথম অপচনটোত ক্লিক কৰিব আৰু সেম এজ কারেন্ট এড্ৰেছত থাকিলে আপোনালোকে দ্বিতীয় অপচনত ক্লিক কৰিব আৰু যদি আদাৰ অপচন হয় তেনে ক্ষেত্ৰত অৰ্থাৎ নতুনকৈ যদি এড্ৰেছ আছে তেনে ক্ষেত্ৰত আপোনালোকে আদাৰ অপচনত ক্লিক কৰিলে আপোনালোকৰ এনেকৈ আহি যাব আপোনালোকে তাৰ পৰা এড্ৰেছটো সিলেক্ট কৰিব পাৰিব ওকে মই ইয়াৰ পৰা সিলেক্ট কৰিলো এতিয়া মই কি কৰিম ডিটেইলছ খিনি যেহেতু দি দিছো এতিয়া মই জাস্ট কি কৰিম এই যেটো নেক্সট অপচন দেখিব আছে নেক্সট অপচনত ক্লিক কৰি দিম নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এটা চাওক আপুনি আপোনালোকৰ বেংকৰ একাউন্ট ডিটেইলছ দিব লাগিব তো ফাৰ্স্ট টাইম ইয়াতে আপোনাৰ বেংকৰ নেমটো সিলেক্ট কৰিব লাগিব আপোনালোকে যোনটো বেংক দিব বিচাৰিছে তো মই ইয়াতে মোৰ বেংকৰ নেমটো সিলেক্ট কৰি দিম ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে ইয়াৰ পৰা বিচাৰি লৈ সিলেক্ট কৰি দিব বেংক নেমটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ বেংকৰ আইএফএসচি কোডটো আপোনালোকে বহাই দিব আপোনালোকে এটা চাওক সিলেক্ট নেম অফ দা ব্ৰাঞ্চ আপোনালোকে এই অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ব্ৰাঞ্চৰ নামটো আহি যাব আপোনালোকে সিলেক্ট কৰিব ইয়াতে আপোনালোকৰ বেংকৰ একাউন্ট নাম্বাৰটো বহাই দিব আকৌ একাউন্ট নাম্বাৰটো ইয়াতে কনফাৰ্ম কৰি দিব একাউন্ট নাম্বাৰ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে চাওক ক্ৰেডিট সাপোৰ্ট আহি গৈছে তো ক্ৰেডিট সাপোৰ্টত ইয়াতে হোতা হৈছে গেট কালেক্টেড ফ্ৰী লোন আপোনালোকে কোনো ধৰণৰ লোন ল'ব বিচাৰে নেকি এই বিষয়ে ইয়াতে হোতা হৈছে যদি আপোনালোকে লোনটো ল'ব বিচাৰে তেনেকৈ ল'ব পাৰিব ইয়াতে কোৱা হৈছে যে 1 লাখ টকাৰ লোন আপোনালোকে ল'ব পাৰিব যত নেকি আপোনাৰ 5% ইন্টাৰেষ্ট লাগিব যেটো আপোনালোকে 18 মাহত ৰিটাৰ্ণ কৰিব লাগিব তাৰ পিছত যদি আপোনালোকে আৰু ল'ব বিচাৰে
তো আপোনালোকে 2 লাখ টকাৰ দ্বিতীয়বাৰৰ বাবে লোন পাব তাতো আপোনালোকৰ 5% ইন্টাৰেষ্ট লাগিব আৰু যদি নেকি আপোনালোকে 30 মাহত ৰিটাৰ্ণ কৰিব লাগিব তো সো এতিয়া যদি আপোনালোকে এই লোনটো ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব এই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতে এনেবল হৈ যাব অৰ্থাৎ ইয়েস হৈ যাব তো আপোনালোকে চাওক ইন্টাৰ এমাউন্ট ৰিকোয়ারমেন্ট আপ টু 1 লাখ তো আপোনালোকে ফাৰ্স্ট টাইম 1 লাখ টকা লৈকে লোন ল'ব পাৰিব মিনিমাম এতে 50000 টকা লোন তো আপোনালোকে যদি লোনটো ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ল'ব পাৰে আৰু যদি লোনটো ল'ব নবিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ঠিক এনেকৈ যে আছে ঠিক তেনেকৈ থাকিবলৈ দিব তো মোৰ ইয়াতে লোনটোৰ প্ৰয়োজন নাই মই জাস্ট ইয়াতে লোনটো নলও তাৰ বাবে এনেকৈ ৰাখিছো মই ইয়াতে স্ক্ৰল ডাউন হৈ আহিম ইয়াৰ লগতে আৰু এটা অপচন ইয়াতে দিয়া হৈছে ডিজিটেল ইনসেন্টিভ ডিটেইলস তো আপোনালোকে যদি ডিজিটেল ইনসেন্টিভ ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব এটো ইউজ কৰিব পাৰে মোৰ এটো কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই মই জাস্ট এটো নকৰি ৰাখিছো ইয়াৰ জৰিয়তে কিন্তু আপোনালোকে প্ৰতি মাহতে আপ টু 100 লৈকে ইনকাম কৰিব পাৰিব পাৰ ট্ৰানজাকচনত তো মোৰ ডিটেইলস খিনি দিয়া হৈ গৈছে মই জাস্ট ইয়াতে আকৌ নেক্সট অপচনত ক্লিক কৰি দিলো নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ আহি গৈছে স্কিল ট্ৰেইনিং তো স্কিল ট্ৰেইনিংত এটা চাওক ইউ আৰ এলিজিবল ফৰ স্কিল ট্ৰেইনিং ফৰ ভ্যালু ট্ৰেইনিং প্ৰগ্ৰাম ইয়াতে আপোনালোকে বেসিক 5 ডেজ স্কিল ট্ৰেইনিং দিব লাগিব এন্ড এডভান্স আপোনাৰ 15 ডেজ স্কিল ট্ৰেইনিং আপোনালোকে দিব লাগিব অৰ্থাৎ আপোনালোকে টোটাল 20 দিনৰ এটা ট্ৰেইনিং হ'ব যত 15 দিনৰ এটা ট্ৰেইনিং হ'ব যত আপোনালোকে টোটাল 15000 টকা পাব ইয়াতে চাওক কৈছে টুল কিট ইয়াতে চাওক once you are registered and skill training certified you will be given a granted of Rs 15000 তো ইয়াতে চাওক আপোনালোকৰ যেতে নেকি 15 দিনৰ ট্ৰেইনিং হ'ব ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক গ্যাৰান্টি হিচাপে 15000 টকা এটা দেব তাত গ্যাৰান্টি দি দিছে যে আপোনালোকে 15000 টকাটো লাভ কৰিব ওকে এতিয়া স্ক্ৰল ডাউন হৈ গলো স্ক্ৰল ডাউন হৈ আহি মাৰ্কেটিং সাপোৰ্ট ইয়াতে আপোনালোকে মাৰ্কেটিং সাপোৰ্টৰ ডিটেইলস সমূহ দিব লাগিব প্লিজ সিলেক্ট দা মাৰ্কেটিং সাপোৰ্ট কোৱেশ্চন that apply is to your business expenses you may be select multiple file option তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনাৰ বিজনেছৰ ইয়াৰ পৰা আপোনালোকে মাল্টিপল সিলেক্ট কৰিব পাৰিব যে আপোনালোকৰ বিজনেছটো কেনে ধৰণৰ অনবোৰ্ড ইউৰ প্ৰডাক্ট সাৰ্ভিস ই-কমাৰ্স প্ল্যাটফৰ্ম তাৰপিছত কোৱালিটি সাৰ্টিফিকেট কোৰিয়েট তাৰপিছত 3 নম্বৰত আছে পাৰ্টিসিপেট ইন এক্সিবিশন এন্ড ট্ৰেড ফেয়াৰ্স তাৰপিছত লজিষ্টিক্স সাপোৰ্ট এনেকৈ কেইবাটা অপচন আছে তো আপোনালোকে ইয়াৰ পৰা কেইবাটাও সিলেক্ট কৰিব পাৰিব মাল্টিপল কৰিব পাৰিব বা এটা দুটাও কৰিব পাৰিব তাৰপিছত ইয়াতে আপোনালোকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰিব পাৰে তো মই ইয়াতে নেক্সট অপচনত আকৌ ক্লিক কৰি দিলো নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে সব ডিক্লাৰেচন আহি গৈছে এতিয়া মই মোৰ ডিক্লাৰেচন মানে কমপ্লিট আহি গৈছে এতিয়া জাস্ট আপোনালোকে এবাৰ এই ডিটেইলসমূহ পঢ়ি চাব পাৰে পঢ়ি চোৱাৰ পিছত ইয়াতে কিন্তু আপোনালোকে ফাইনাল সাবমিট কৰিব পাৰিব ইয়াতে চাওক মই ইয়াতে আই এগ্ৰি দা পিএম বিশ্বকৰ্মা ইয়াতে মই টিক লগাই দিলো এন্ড মই ইয়াতে কি কৰিম সাবমিট অপচনত ক্লিক কৰি দিম সাবমিট অপচনত যেতে ক্লিক কৰিব আপোনাৰ কিন্তু ফাইনালি আপোনাৰ এপ্লিকেশনটো সাবমিট হৈ যাব এটা আপোনালোকে নিশ্চয় দেখিব আছে মোৰ কিন্তু ইয়াতে এপ্লিকেশনটো সাবমিট হৈ গৈছে লগতে এপ্লিকেশন নাম্বাৰটো আহি গৈছে